Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. তো আজিৰ ভিডিঅ'টো মানে একদম ঠাণ্ডা জেগা এখনৰ পৰা আৰম্ভ কৰিম আৰু একদম মানে হলস্থুলীয়া পৰিৱেশত ব্লগটো শেষ কৰিম। তো এয়া অন্য কোনো বেলেগ জেগা নহয়, মোৰ ঘৰৰ পিছফালৰ জেগা হয়। তো আজি মানে ৰাস্তাত চলোৱা নাই, বাইকখন জংঘলত চলাইছোঁ। হয়, মন গৈছে কাৰণে চলাইছোঁ। তো ঘৰতে আছিলোঁ, বিহুৰ বতৰ। সো ভাবিলোঁ অকণ ওলাই যাওঁ বুলি পেলাই ৰাস্তাতটো ওলাই গৈছোঁৱে, খালি মানে বাকী আছিলে জংঘলত ওলাই যাবলৈ। তো জংঘলতো ওলাই গ'লোঁ ৰাস্তা বিচাৰি বিচাৰি, আৰু KTM লৈ ঘূৰি ফুৰিছোঁ জংঘলে মংঘলে। তো চাওক, ভিডিঅ'টো চাই অলপ এণ্টাৰটেইন লওক। ৰাস্তা কেনেকুৱা ৰাস্তা, ট্ৰেক মানে এটা আলি। তো এনেদৰে গৈ আছোঁ, কেমেৰাও কৰি আছোঁ। মোৰ কাৰণে মানে এফালে কাজিন ফ্ৰেণ্ডছ আৰু এজন দাদা ৰখি আছিলে। তো এয়া আমাৰ ঘৰৰ পাছফালৰে অলপ জেগা, মানে অলপ যাব লাগে ঘৰৰ পৰা। পাছফালে মানে গৈ পেলাই এইবিলাক চেগুন বাৰী, বিৰাট মানে চকুন পৰিৱেশ, একদম ঠাণ্ডা মুণ্ডা পৰিৱেশ। আৰু তাতে আমি বহিলোঁ, অলপ বহি বিহু বুলি কথা পাতিলোঁ। তাৰ পাছত একদম 2:30 বজাত দেখাইছোঁ, ৰাতি 2:29। এয়া হৈছে কচলুখোৱা ৰাসফিল্ড, নগাঁও। তাত প্ৰগ্ৰাম চাব গুচি আহিলোঁ। একচুৱেলি মানে আমাৰ তাতো ভাগৱত হৈ আছিলে। ভাগৱত মানে 5 দিনা হ'ব আৰু প্ৰিপেৰেশ্যন চলি আছিলে। সেই গতিকে মানে তাত অলপ কাম বন কৰি পেলাই ৰাতি 2:30 বজাত যেতিয়া ফ্ৰী হৈছোঁ, তেতিয়া মানে সেইদিনা নুখুলোৱে। একচুৱেলি 24 আৱাৰ্ছে ঘূৰি ফুৰিলোঁ। আৰু মোৰ লগৰ যিটো প্ৰগ্ৰেম চাব, সিও আহিলে মোৰ লগত, অলপ ডেন্স কৰি দেখুৱালে। কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে তাৰ ডেন্স চাই। আৰু মই এয়া কচলুখোৱাৰ ৰাসফিল্ডৰ ফাংচনত আপোনালোকলৈ বুলি ব্লগ এটি বনালোঁ। এনেদৰে মানে গোটেই ৰাতিয়ে, সেইদিনা দিনে ৰাতিয়ে ঘূৰি ফুৰিলোঁ আমি। আৰু প্ৰগ্ৰেমটোতো চাই গম পাইছে অডিয়েঞ্চৰ। এয়া মোৰ লগৰ মাইনা হয়, নীলোৎপল। সিও মানে 5 দিনা ভিডিঅ'টো চাই ভাল পাব, তাৰ ডেন্সটো ৰখি গ'ল আৰু এইটো ইউটিউবত। আৰু প্ৰগ্ৰেম কেনেকুৱা হৈছে মানে অডিয়েঞ্চক চালে গম পাইছে কিজানি, অডিয়েঞ্চৰ কি ডেন্স। সকলোৰে পূৰা ডেন্স, বিৰাট ভাল লাগিছে প্ৰগ্ৰেমটো চাই। আৰু এনেদৰে বিহু বুলি এটা দিনে ৰাতি মানে ঘূৰিলোঁ আৰু আপোনালোকলৈ বুলি এটা ব্লগ বনালোঁ। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। টিল দেন, বাই বাই।